মইতো ধৰ্মীয় মেৰুকৰণ সদায় কৰোঁ, তাত নতুন কি কথা আছে? তাত একো আপত্তি নাই, কাৰণ মোৰ ধৰ্মীয় মেৰুকৰণটো কি হ'ল যে হিন্দুক অপমান কৰাটো নহ'ব। সেইটো যদি মেৰুকৰণ হয় মই মেৰুকৰণ কৰিমেই। কোনোবাই অখিল গগৈ কামাখ্যা মন্দিৰত যোৱা আজিলৈকে দেখিছে? তেওঁ যে নামাজ পঢ়িব যায়, তেওঁ কামাখ্যা মন্দিৰত কিয় নাযায়? নিজ ৱৰ্ল্ড ৰেকৰ্ড কৰালো, 12,000 নচোৱালো, এইটো কি হ'ল? ৱৰ্ল্ড ৰেকৰ্ড যে হ'ল এইটো কি হ'ল? বিহুক গোটেই বিশ্ব মানচিত্ৰত লৈ যোৱা ব্যক্তিজন কোন? নৰেন্দ্ৰ মোদী আৰু অলপ চলপ মই। গতিকে আমাক এইবিলাক কৈ লাভ নাই। আৰু মোক যদি গালি পাৰে, অসমীয়া মানুহে 2-এটা ভোট দিবলগীয়া কংগ্ৰেছকো নিদিয়া হ'ব, কাৰণ সকলো মানুহে জানে যে মই চিম্পলি কৰি গৈ আছোঁ। CM হোৱাৰ পৰা মই ক'ব গ'লে এদিনো ভালকৈ খোৱা নাই, খালি কামেই কৰি আছোঁ। সেইকাৰণে মোক গালি গালাজ কৰিলে, যোনে মোক গালি গালাজ কৰে তাৰ ক্ষতি হ'ব। মোক গালি গালাজ নকৰিলে 2-4টা ভোট পাব পাৰে।